মই কাৰোবাৰ লগত চিনাকি তেনেকুৱা কিছুমান মানুহক মানে ফোন কৰি কৈ আছে আমাৰ কঠিয়া নিউজটো বন্ধ কৰিবৰ কাৰণে বা আমি কঠিয়াৰ বিষয়ে আৰু নকবলৈ গতিকে যদি সময় আহে কোনে কোনে কি কৈ আছে মই সেইখিনিও আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম অৱশেষত গুণগুণৰ পৰিয়াললৈ ভাবুকি ফোন যোগেৰে অজ্ঞাত ব্যক্তিয়ে ভাবুকি দিছে গুণগুণৰ পৰিয়ালক সেই খবৰটো যেতিয়া গৌৰৱ গগৈয়ে পায় গৌৰৱ গগৈ গৰ্জি উঠিল আৰু কি কয় সেই পৰিয়ালটো ওচৰত আহি আৰু লগতে গুণগুণৰ বাইকৰ কি মন্তব্য সকলোখিনি আপোনালোকক আগবঢ়াম এই ভিডিঅ'টো ইয়া অসমীয়াৰ আবেগ সকলোৱে জানে আমি ভাতমুঠিৰ কাৰণে জীয়াই আছো নহয় জানো যি কৰিছো আমি ভাতমুঠিৰ কাৰণে কৰিছো গতিকে কঠিয়াক লৈ কোনো পলিটিক্স নকৰিব ইয়াত কোনো আপোনাৰ বিজেপি কংগ্ৰেছ কৰি নাথাকিব এতিয়া ঘৰলৈ আলহী আহিলে আমিতো ভালকে মাতিব লাগিব ন শুশ্ৰূষা কৰিব লাগিব যিহেতু আলহীক ভগৱান ৰূপে চোৱা যায় হয়নে আমি এনেকুৱা মানুহ নহয় যি নেকি ঘৰলৈ আলহী আহিব আমি ভিতৰত সোমাই নাই বুলি কৈ পঠিয়াই দিম আমাৰ অসমত এনেকুৱা উদাহৰণ আছে পলিটিক্সৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ এনেকুৱা কিছুমান নেতা আছে যি নেকি ভিতৰত থাকি আমি যদি সেই নেতাবোৰৰ ওচৰলৈ যাওঁ কিবা এটা সহায় বিচাৰি বা কিবা এটা কথা পাতিবৰ কাৰণে তেতিয়া নাই বুলি কৈ পঠিয়াই দিয়ে হয়নে আমি তেনেকুৱা মানুহ নহয় আমি ঘৰলৈ আলহী আহিলে আমি শুশ্ৰূষা কৰোঁ সেই গতিকে কালি ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 11-12টালৈকে যিমান কেইজন আমাৰ ঘৰলৈ আলহী আহিছে অতিথি আহিছে আমি সকলোকে যিমান পাৰোঁ সিমান শুশ্ৰূষা কৰিছোঁ যোনে যিটো সুধিছে আমি সেইটো উত্তৰ স্পষ্টকৈ দি গৈছোঁ আমি কোনো পলিটিক্স কৰা নাই আমি কোনো ভাইৰেল হ'বলৈও কৰা নাই আমি মানে এটা কঠিয়াটো আপোনালোকে সকলোকে আহ্বান জনাইছোঁ কঠিয়াটো কেতিয়াও পলিটিক্সৰ মাজলৈ নানিব কঠিয়া কোনো বিজেপি কংগ্ৰেছ কোনো একো নহয় আমাৰ কঠিয়া আমাৰ অসমীয়াৰ আবেগ ভাত নাখালে হয়তো আমি কোনো জীয়াই নাথাকো আমি এতিয়া যি কাম কৰিছো হয় ভাতমুঠিৰ কাৰণে কৰিছো আমি জীয়াই থাকিবলৈ হলে ভাত খাবই লাগিব সবে খায় সকলো ৰাজনীতিকে ভাত খায় বা দল সংগঠন জাতি সকলোৱে খায় কঠিয়াৰ মাজত কোনো জাতিৰ ভেদাভেদ বা ৰাজনৈতিক তেনেকুৱা কথাবোৰ নানিব ভাবুকি মানে মইতো আপোনাক কৈছো কিছুমানে কৈছে ভাইৰেল হ'বলৈ কৰিছে কিছুমানে কৈছে আপোনালোকে আমুকটো ৰাজনৈতিক দলত যোগদান কৰিছে মইতো স্পষ্টকে কৈ দিছো মই স্পষ্টকে কথা কৈ ভাল পাওঁ আমি কোনো ৰাজনীতি দলত আমি যোগদান কৰা নাই আমি কোনো ৰাজনীতিক মানে কঠিয়া বস্তু আপোনালোকে মই হাতজোৰ কৰি আপোনালোকক আহ্বান জনাইছো কঠিয়া বস্তুটো কেতিয়াও ৰাজনীতিক বস্তু নহয় কঠিয়া কেতিয়াও ৰাজনীতি গলে আপোনালোকে কোনো নাটানিব আপোনালোকে যে কঠিয়াৰ পিছত ইমানবোৰ দৌৰি আছে আপোনালোকে এতিয়া এই ভুলটো কিয় বিচাৰ কৰা নাই যোনজন মণ্ডলৰ হওক বা প্ৰশাসনৰ হওক আপোনালোকে আমাৰ ঘৰত আহি থকাতকে আমাৰ পিছত লাগি থকাতকে আপোনালোকে মই ভাবো কাৰ দুখ আছিল আমাক কঠিয়াখিনি তেনেকে উচ্ছেদ অভিযান চলোৱা বা জেচিপি নমোৱা আপোনালোকে হেতুৰ ওপৰত বেছি যদি গুৰুত্ব দিয়া মই বেছি ভাল পাম মানে ভুল কাৰ গাত আছিল আপোনালোকে হেতু বিচাৰ কৰক হ'ব মই আজিলৈ ইমানকে কৈছো ভিডিঅ' কল কৰিব নে এনেকে কথা পাতিব হেল্ল নমস্কাৰ দাদা হয় কওক আমাৰ এপোৱামান জোখৰ মাটিত ৰুব পৰা কঠীয়া নষ্ট হৈছে হয় কঠীয়া নিয়ে কৰিছে ঘৰৰ মাটি নাই কৰা পাঁচ ঘৰ মানহে আছিলে ঘৰ থকা হয় আৰু মানে এনেই খেতি বাতি কৰি থকা হয়তো টোটেল 14 ঘৰ মান হ'ব হয় হয় খেতি বাতি 14 ঘৰৰ তেনেকে কচু খেতি আছিলে বেলেগে কৰি আছিলে তেনেকে কচু খেতি কঠীয়া এনেকৈ লোকচান অলপ হৈছে ফটো কঠিয়াৰহে আছে মোৰ লগত বাকী নাই তোলা হোৱা নাই ঠিক আছে ফোন নম্বৰটো এতিয়া লৈ ল'বি আৰু মই ইতিমধ্যে চৰকাৰক ইতিমধ্যে কৈ দিছো যে আমাৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ মাটি আৰু এই যে যিটো নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ দিব লাগিব বুলি আৰু কিমান ঘৰ মানুহ 5 বিঘা মাটি এটা দিম বুলি সিহঁতি কৈ আছিলে তহঁতৰ মানুহখিনি মাটি যিমানখিনি গৈছে সেই মাটিখিনি দি দিম বুলি কৈ আছে যিবিলাক মাটি তহঁতৰ গৈছে মুছলিম মানুহখিনিক নিদিও বুলি কৈছে মই মুছলিম মানুহ কোনো যায় বুলি কৈছো মুছলিম মানুহখিনিক নিদিও বুলি কৈছে কিন্তু আমাৰ আহোম মানুহখিনিক দিম বুলি কৈছে
মই লাগি আছো তহঁতে ঢিলা কৰি নিদিবি খালি হা হয় হয় এই যে আজি কঠীয়াটো যে ঘূৰাই দিলি আকৌ পিছত ল'বি নেকি আকৌ নাই নাই মানে কি আমাকতো কঠীয়াটো ডাঙৰ কথা নহয় কঠীয়াটোতো আমাক ৰাইজেও সহায় কৰিব আমাক ওচৰ চুবুৰীয়াও সহায় কৰিব কিন্তু কালি যিটো পৰিস্থিতিত আমি সন্মুখীন হ'ব লগা হ'ল সেই পৰিস্থিতিটো বেলেগ পৰিয়ালে যাতে আকৌ অনাগত দিনত যাতে সন্মুখীন হ'ব লগা নহয় আমি সেইটোৱে বিচাৰোঁ ঠিক আছে সেইটো খুব ভাল সেইটো ষ্টেণ্ডত থাকিবি তোৰ গোটেই অসমৰ মানুহে তোৰ কাৰণে ধন্যবাদ দি আছে দেখিছনে হয় দেখিছোঁ যে এই কঠীয়াটো ঘূৰাই পঠিওৱাৰ কাৰণে সেইটো ষ্টেণ্ডত থাকিবি খালি হা হয় হয় মিনিষ্টাৰ MLA কেইটা গুচি গ'লে আকৌ এইটো হৈ নিদিবি হয় আমাৰ আহোম মানুহকেইটা নিজৰ হেৰিয়াত থাকিবি মই যাম নেকি এদিন যাব লাগিব নেকি আহিলে ভাল পাম নিশ্চয় আহিব মই গুচি গৈ তেতিয়া মানে যিখিনি মাটি গৈছে তই মুঠতে মোক আমাৰ আহোম মানুহকেইটাৰ টোটেল মাটি কিমান গৈছে কাইলৈ ফটো চটো মাৰি টোটেল মাটি কিমান গৈছে সেই 15 মানুহৰ হিচাপটো মোক উলিয়াই লিখি দিব পাৰিবি নেকি কাগজ এখনত চেষ্টা কৰিম যেতিয়া মই সেই মাটিখিনি যিমান গৈছে সিমান মাটি ক'ৰবাত ম্যাদী মাটি দিয়াব পাৰোঁ নেকি চেষ্টা কৰিম সেই পাৰিম বুলি ভাবিছোঁ মই অলপ দেন কৰি দিলে দি দিব নেকি হা মই কালি কৈছিলোৱে কাৰোবাক কৈছোঁ তেজি কৈছোঁ যে আমি দি দিম বুলি কৈছে হা তহঁতৰ যিমান কঠীয়া আনি বা বেলেগৰ পশু আনি যি হওক নামকেইটাৰ সৈতে লিখি দিবি মই কৰি দিম হা ঠিক আছে হ'ব হ'ব ফোন নাম্বাৰটো মোক দি তাইৰ নাম্বাৰটো মোক দে ঠিক আছে হ'ব হ'ব আপুনি কথা পাতি তেখেতৰ এইটো আমাৰ এতিয়া আমি ঘৰতে আছোঁ বৰ্তমান আমাৰ ঘৰত তেখেতলোকৰ খেতিটোৰ ওপৰত মানে বুলডোজাৰ চলাই দিলে মই খেতি বাতিৰ লগতে এনেকৈ জড়িত আছিলোঁ আমাৰ ঘৰখন যিহেতু আগৰ পৰাই ৰেচম শিল্পৰ লগত জড়িত মুগা পালন এৰী পলু পাট পলু এইখিনিয়ে কৰি আছিলোঁ মা দেউতাৰ লগত মই গ্ৰেজুৱেশ্যন 2021 চনত কমপ্লিট কৰিছোঁ তাৰ পাছৰ পৰা এইখিনি কামৰ লগত জড়িত আছিলোঁ নতুন তেনেকুৱা একো হেৰি ট্ৰাই কৰা নাই যিখিনি আমাৰ ধান খেতি আৰু সেই ৰেচম শিল্পৰ লগতে তেনেকুৱাই জড়িত আমি আইজং বৰা জহা ব্লেক ৰাইচ এইখিনি আমাৰ তেনেকে একো দৰৱ দিয়া নহয় মানে কেঁচু সাৰ সাৰ তেনেকে দিয়া নহয় কেঁচু সাৰ তেনেকে ব্যৱহাৰ কৰা নহয় আমাৰ যথেষ্ট আমি দুঃখিত তোমালোকৰ আজি বিপদৰ সময়ত আমি এটা টিম পঠাইছোঁ তোমালোকৰ খবৰ ল'বলৈ আমি এই সময় তোমাৰ লগত আৰু গোটেই আমাৰ গাঁও অঞ্চলৰ মানুহৰ লগত থিয় দিবলৈ বিচাৰোঁ যিমান আমি পাৰোঁ আমি চেষ্টা কৰিম যি ধৰণৰ অন্যায় তোমালোকৰ লগত হ'ল কোনোবা বেলেগৰ লগত এনেকুৱা অন্যায় নহয় চেষ্টা নিজৰ ফালৰ পৰা চেষ্টা কৰিম আৰু তুমিও ধৈৰ্য ধৰি ৰাখা এয়া আশা কৰিছোঁ দেই হয় বহুত বহুত ধন্যবাদ আপোনালৈ তেখেতৰ দেউতা নমস্কাৰ নমস্কাৰ দেই ধৈৰ্য ধৰক আৰু হ'ব হ'ব অন্যায় অত্যাচাৰ কৰিছে আমি আছো যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম আপুনিও ধৈৰ্য ধৰক আমি আছোঁ হয় হয় ঠিক আছে অহংকাৰী অত্যাচাৰী আৰু ৰাজত্বৰ বেছিদিন নাই আৰু নাই এইবাৰ 26ত ওলাবই উত্তৰ আৰু নাই উত্তৰটো ৰাইজে দিব ৰাইজে দিবই উত্তৰ এইবাৰ আমাৰ ইয়াত চব জঙি হৈ আছে এইবাৰ নাই বুজি পাইছোঁ ধৈৰ্য ধৰক দেই হ'ব ঠিক আছে ঠিক আছে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিম তো ঠিক আছে গাইজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই